এইখন অসমত অসমীয়া আছেনো আছেনো উজনি নামনি গোটেইখন ঘূৰিলো এজনো নপৰিল চকু এজনো নপৰিল চকু অসমীয়া বুলি কওঁতে নোলালে তই নিজৰ বুকু ইমান ধুনীয়া ধুনীয়া গান গায় গোটেই গাঁৱতে ন এনেকে কৈ থাকি আৰু লৈ গ'ল না গান গাওঁতে ন মই থাকিলে বহুত দূৰত মানুহ এনেকে বহুত দূৰৰ পৰা আহি আছে বৰ্তা এজন অসমৰ গৌৰৱ সেইকাৰণে বৰ্তাৰ পাছে পাছে যে হাজাৰজন লোক আছে বৰ্তা বহুত ভাল ব্যক্তি আছিলে বুজিলা সেইবাবে আজি হাজাৰজন তেখেতৰ আত্মাৰ চিৰ শান্তিৰ হেতু তেখেতৰ পাছে পাছে বহুত লোক গৈছে হয় আমিও গ'লোহেঁতেন আমি ওচৰত থকা হ'লে বহুত দূৰত হৈ গ'লো ন আমি সেইকাৰণে যাব নোৱাৰিলো আকৌ হয় নাই উপায় নাই কি কৰিবা বহুত দূৰত আছে বৰ্তা ঘৰ ক'ত বৰ্তা ঘৰ শদিয়া বহুত দূৰত আমি যে মাজুলী ফালে লখিমপুৰ ফালে সেইফালে নেকি সেইফালে নহয় আৰু দূৰত যাব লাগিব আৰু দূৰত আছে কৈ দিয়াচোন আৰু দূৰত ক'ত আছে এতিয়া লোকেশ্যন চাব লাগিব ক'ত আছে বৰ্তাৰ ঘৰ একজেক্টলি দেই মই ভালদৰে চোৱা নাই নহয় মই কম বাৰু পাছত আমি চাম জানিম হয় নাই বৰ্তাৰ বিষয়ে গান গাওঁতে ন মই থাকিলে বৰ্তাই গান গাওঁতে শাৰীৰিক কষ্টও পালে হয়তো মানসিক কষ্টও পালে চাগে গান গাওঁতে মানুহৰ ভাত আৰু ন পানী খাব লাগে টাইমত ন ভালকে টাইমত ভাত খাব লাগে টাইমত পানী খাব লাগে আচ্ছা হয় বাৰু কথাটো আৰু টাইম টেবুল মেইনটেইন কৰিব লাগে ন তথাপিও মানুহৰ কেতিয়াবা কিবা মিষ্টেক হৈ যায় সেইকাৰণে কি কৰিবা ন উপায় নাই ভগৱানৰ ওচৰলৈহে গৈছে বেলেগলৈ নাই যোৱা তুমি চিন্তা কৰিব নালাগে ভগৱানক এনে কৈ দিব ক'ব লাগে কি বুলি এনেকে কৈ দিয়কচোন বৰ্তাই মই থাকিলে লৈ গুচি গ'লে তেতিয়া জ্বলাবলৈ কৈ দিব লাগিব তেতিয়া ভাল কৈ দিব ভাল নহয় আৰু মৰাৰ পিছত ভাল নহয় আৰু মানে ভিতৰত যিটো আত্মা থাকে যে আত্মা সোমাই থাকে নহয় সেই আত্মাটো ভগৱানৰ ওচৰলৈ যাবগৈ কেনেকে মই থাকে মই বুজিয়ে পোৱা নাই কিন্তু এতিয়া তোমাক কেনেকে বুজাম ময়ো বুজাব নোৱাৰো নহয় ৰাজীৱ বৰ্তা মই থকা সেইটো গান গাব পাৰিবানে বৰ্তাৰ নিচিনাকে এই বৰ্তাৰ নিচিনাকে নোৱাৰো বৰ্তাই বহুত হাই গান গায় দেই তুমিও পাৰিব লাগিব তেতিয়াহে পাৰিবা তুমি মই নোৱাৰো মই হাত দাঙি দিছো এইবোৰ গাব পাৰিব লাগিব ন কোনে মই তেতিয়াহে তোমাক ভাল বুলি ক'ব মোক শিকাই দিব লাগিব তাৰপিছত তোমাক মোকো ভাল পাব তোমাকো ভাল পাব that is also important matter ন তুমি যদি ভালকে পঢ়া শুনা কৰা তুমি যদি ভালকে মা দেউতাৰ কথা শুনা তুমি যদি ভাল ভাল মানুহৰ ভাল ভাল কিতাপ ডাঙৰ ডাঙৰ লোকে মহান মহান ব্যক্তিসকলে লিখি থৈ যোৱা যিবোৰ কিতাপ গ্ৰন্থ এইবোৰ যদি তুমি ভালদৰে পঢ়া তেতিয়াহ'লে তুমি নিজে সকলো কাম দেখিবা যে তুমি সব এটা এটাকে সদায় কামবোৰ পাৰি গৈ থাকিবা মুঠতে এতিয়া পপায়ে মায়ে দাদা বা আৰু বাকী সকলোৱে অসমৰ সমূহ ৰাইজে তোমাক বহুত ভাল পায়
আৰু তোমাক কৈ থাকে কমেণ্টত দিছে নাই বৰ্ণিল ভালকে পঢ়িবা এদিন ভাল মানুহ হ'ব লাগিব হে ভালদৰে পঢ়া শুনা কৰিবা ভালদৰে পঢ়া শুনা কৰিবা মা দেউতাৰ কথা শুনিবা আমনি নকৰিবা সময়ত গা পা ধুই সময়ৰ কাম সময়ত কৰিবা দেই ডাঙৰ মানুহক বেয়াকে নকবা ভালদৰে কবা সৰু মানুহকো বেয়াকে নকবা ভালকে কবা ডাঙৰ সৰু সকলোকে সন্মান কৰিবা জ্যেষ্ঠজনক সন্মান কৰিবলৈ কৈছে নাই আৰু কনিষ্ঠজনকো সন্মান কৰিবলৈ কৈছে বা মৰম কৰিবলৈ কৈছে ঠিক তেনেধৰণে তেতিয়া তুমি যদি ক্ৰমান্বয়ে যদি নিজৰ কামবোৰ কৰি যাবলৈ চেষ্টা কৰা তেতিয়া তুমি প্ৰতিটো কামে আৰু প্ৰতিটো লক্ষ্যই তোমাৰ সম্পন্ন হ'ব